নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা অহা এটা ভিডিঅ' এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। এই ভিডিঅ'টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিসকলক ন্যায়ৰ দেৱতা বুলি কোৱা হয় তেওঁলোকৰ সততাৰ ওপৰতো এতিয়া প্ৰশ্ন উঠিছে। আপোনালোকে জানে বিচাৰ ব্যৱস্থাৰ ওপৰত সকলোৰে আস্থা আছে, কিন্তু মহামান্য ন্যায়াধীশে যদি তেনে কিবা বেআইনী কাম কৰা যায় তেন্তে সাধাৰণ ৰাইজে প্ৰশ্ন কৰিবই। আজি আমি সেই ভাইৰেল ভিডিঅ'টোৰ বিষয়ে কথা পাতিম আৰু কেনেধৰণৰ প্ৰতিক্ৰিয়া আহিছে সেয়া লক্ষ্য কৰিম। একে সময়তে আমি প্ৰশ্ন উত্থাপন কৰিছো যে এজন ন্যায়াধীশৰ ওচৰত টকাৰ দম পোৱাৰ পিছতো কিয় কোনো ব্যৱস্থা লোৱা নহল। ইয়াৰ উপৰিও আমি RSSৰ সেই কুকাৰ্যৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছো যাৰ ফলত এজন যুৱকে প্ৰাণ হেৰুৱালে। আৰু তাৰ পাছত এতিয়া সমগ্ৰ দেশতে RSSক নিষিদ্ধ কৰাৰ দাবী উঠিছে। RSSৰ বিৰুদ্ধে অহা বিভিন্ন অভিযোগ আৰু বেৰেলীত কেনেকৈ মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছিল সেই দৃশ্যও আপোনালোকক দেখুৱাম। ইয়াৰ উপৰি দেশত মুছলমানসকলৰ বিৰুদ্ধে নেৰেটিভ বিয়পাবলৈ কেনেকৈ মন্দিৰত আক্ৰমণ কৰা হয় আৰু পিছত তাক মুছলমানসকলৰ সৈতে কেনেকৈ জড়িত কৰা হয় সেই বিষয়েও আপোনালোকক দেখুৱাম। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰথমে সেই ভাইৰেল ভিডিঅ'টো চাওক, যিটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ভিডিঅ'টো চাই আপুনি অনুমান কৰক যে ন্যায়াধীশৰ চেম্বাৰত আচলতে কি চলি আছে। দ্য লাইভ টিভিয়ে এই ভিডিঅ'টোৰ সত্যতা নিশ্চিত নকৰে, কিন্তু যি ধৰণৰ প্ৰতিক্ৰিয়া আহিছে সেইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। ভিডিঅ'টোত মহামান্য ন্যায়াধীশ মহোদয়ক দেখা গৈছে, যাৰ সন্মুখত এগৰাকী মহিলা থিয় হৈ আছে আৰু তেওঁ নিজৰ ফালে টানি ধৰিছে। এই সন্দৰ্ভত বিশাল জ্যোতিদেৱে লিখিছে, আদালত অনলাইন, কিন্তু ন্যায়াধীশ চাহাবে পাহৰি গ'ল যে তেওঁ লাইভ আছে। ডিজিটেল ইণ্ডিয়ালৈ আপোনাক স্বাগতম। সূৰ্যোদয় নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ন্যায়াধীশ চাহাবে দিল্লীক দিল বনাই পেলালে, হাইকোৰ্টক উচ্চ হৈ থাকিবলৈ দিয়ক, তেওঁ ইয়াক বেশ্যালয় বনোৱাৰ চেষ্টা চলাইছে। ৰাইজে এই বুলিও প্ৰশ্ন উত্থাপন কৰিছে যে ন্যায়াধীশৰ ঘৰত বস্তাই বস্তাই টকাৰ বান্দিল পোৱাৰ পিছত কি হ'ল। এই ন্যায়াধীশগৰাকীৰ ভিডিঅ' ওলোৱাৰ পিছত তেওঁৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব। চৌহানী তিৱাৰী নামৰ এগৰাকী মহিলাই লিখিছে যে এতিয়াহে বুজি পালো যে এনেধৰণৰ ৰায় কিয় আহে। স্তন ধৰা, তেওঁৰ পাজমাৰ ৰছী চিঙা বা টানি লৈ যোৱা ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টা বুলি গণ্য কৰিব নোৱাৰি, কিয়নো ন্যায়াধীশ চাহাবে নিজে সেই কাম কৰি আছে। আমি এক্সত এটা পোষ্ট কৰিছিলো য'ত কোৱা হৈছিল যে ন্যায়াধীশ যশৱন্ত বৰ্মাৰ ঘৰত নগদ ধন পোৱা গৈছিল, যাৰ তদন্ত 3জন ন্যায়াধীশৰ এখন কমিটিয়ে নিশ্চিত কৰিছিল। CJI সঞ্জীৱ খান্নাই তেওঁৰ পৰা উত্তৰ বিচাৰিছিল যদিও এতিয়ালৈকে একো দিয়া হোৱা নাই। ক্ৰান্তি কুমাৰে লিখিছে যে ন্যায়াধীশ যশৱন্ত বৰ্মাৰ চৰকাৰী বাংলোত জুই লগাৰ পিছত আৰক্ষীৰ তালাচীত এটা কোঠা টকাৰে ভৰ্তি হৈ থকা পোৱা গৈছিল। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিছিল। মানুহে প্ৰশ্ন কৰিছে, টকা খাই এই ন্যায়াধীশে কিমান ভুল সিদ্ধান্ত দিলে। বদলি কোনো শাস্তি নহয়, তেওঁৰ বিৰুদ্ধে মহাভিযোগ চলাব লাগে। যিসকল ন্যায়ৰ আসনত বহি আছে, সাধাৰণ ৰাইজে তেওঁলোকৰ পৰাই ন্যায় আশা কৰে, কিন্তু এই ন্যায়াধীশসকলে সেই আসনৰ মৰ্যাদা পাহৰি গৈছে। কোনোবাই ন্যায় প্ৰদানৰ নামত টকা ঘটিছে, কোনোবাই নিজৰ সন্মান হেৰুৱাইছে। এনে পৰিস্থিতিত মহিলাৰ প্ৰতি সন্মান কেনেকৈ থাকিব। এতিয়া RSSৰ কাণ্ডৰ কথা শুনক। RSSৰ কাৰণে আনন্দু আজি নামৰ এজন যুৱকে প্ৰাণ হেৰুৱালে। তেওঁ প্ৰকাশ কৰিছিল যে RSSৰ শাখাবোৰত তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল। ইয়াৰ পিছত এতিয়া RSSক নিষিদ্ধ কৰাৰ দাবী উঠিছে। ইণ্ডিয়ান ইউথ কংগ্ৰেছে এটা ভিডিঅ' শ্বেয়াৰ কৰি দাবী জনাইছে যে RSSৰ শাখাবোৰত আনন্দু আজিৰ ওপৰত হোৱা অত্যাচাৰ এতিয়া আৰু লুকুৱাই ৰাখিব নোৱাৰি। মহাৰাষ্ট্ৰ আৰু মুম্বাই যুৱ কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰি RSSৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ দাবী উত্থাপন কৰিছে। এনে সংগঠনক কিয় অনুমতি দিয়া হয় যিসকলে যৌন নিৰ্যাতন চলায়? তেওঁলোকৰ শক্তি ক'ৰ পৰা আহে? তেওঁলোকে জানে যে এই শক্তি ক'ৰ পৰা আহে আৰু ইয়াক কেনেকৈ অপব্যৱহাৰ কৰা হয়। যুৱকজনৰ কি অপৰাধ আছিল? তেওঁক কিমান অত্যাচাৰ কৰা হৈছিল? কৰ্ণাটক চৰকাৰে এতিয়া RSSৰ বিৰুদ্ধে এটা ডাঙৰ পদক্ষেপ লৈছে। তেওঁলোকে ঘোষণা কৰিছে যে কলেজ সহ কোনো চৰকাৰী বা অৰ্ধ চৰকাৰী স্থানত RSSৰ কোনো কাৰ্যসূচী অনুষ্ঠিত হ'লে ব্যৱস্থা লোৱা হ'ব, অৰ্থাৎ RSSক নিষিদ্ধ কৰা হৈছে। মিলান টাইমছে লিখিছে যে RSSৰ বিৰুদ্ধে কৰ্ণাটক চৰকাৰৰ এইটো এটা ডাঙৰ পদক্ষেপ। RSSে কেনেকৈ নেৰেটিভ বিয়পাব? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই সভাবোৰত কি হয়? এইটো এটা ডাঙৰ প্ৰশ্ন। নন্দু হিন্দুৱে লিখিছে, মহাৰাজ সংঘৰ জন্মস্থানৰ পৰা সংঘৰ লগত জড়িত হ'বলৈ ক'লে আম্বেদকাৰ প্ৰেমীসকল আহি যাব। যদি মিছনেৰীসকলে হিন্দুসকলক খ্ৰীষ্টান কৰিবলৈ আহে তেন্তে তেওঁলোকৰ মাত বন্ধ হৈ যাব। এই সকলোবোৰ দেশত এটা নেৰেটিভ বিয়পাবলৈহে চেষ্টা কৰিছে। মানুহজনে RSSৰ বিষয়ে কি কৈছে? দেৱেন্দ্ৰ ফডণৱীছে এই ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, কিন্তু প্ৰশ্ন হয় RSSৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই।
য'ত RSSৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। জনতাই প্ৰশ্ন কৰিছে যে অজিতৰ সৈতে যি হ'ল সেয়া যাতে আন কাৰোৰে লগত নহয়, সেয়ে RSSক নিষিদ্ধ কৰা উচিত। ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ পৰা আন এটা ভিডিঅ' আহিছে। এই ভিডিঅ'টোত এজন পূজাৰীৰ পোছাক পিন্ধা ব্যক্তিয়ে চাহ দোকান চলোৱা এগৰাকী যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ আৰু মাৰপিট কৰা দেখা গৈছে। গালি গালাজ দুৰ্ব্যৱহাৰ কৰি তেওঁক আঁতৰি যাবলৈ কোৱা হৈছে। আপোনালোকে দেখিছে পূজাৰীৰ পোছাক পিন্ধা, ডিঙিত মালা পিন্ধা মানুহজনে যুৱতীগৰাকীৰ সৈতে কেনেদৰে নিকৃষ্ট আচৰণ কৰিছে, ধৰ্মক কেনেকৈ বদনাম কৰা হৈছে। এই ছবিখন মধ্যপ্ৰদেশৰ ৰেৱাৰ। ইলিয়াছে ইয়াত এক্স পোষ্ট কৰি লিখিছে যে পূজাৰীৰ পোছাক পিন্ধিছে কিন্তু গুণ্ডাৰ দৰেহে কাম কৰিছে। চাহ দোকান চলোৱা যুৱতীগৰাকীক গুৰ আৰু ঘোচাৰে প্ৰহাৰ কৰোঁতে পূজাৰীজনৰ অকণো লাজ নালাগিল নে? জনতাই কৈছে যে এই দুৰ্ব্যৱহাৰে সীমা অতিক্ৰম কৰিছে, তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহল। কিন্তু যদি কোনোবাই নামাজ পঢ়ে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আকৌ মেট্ৰতো ভজন কীৰ্তন চলি আছে। যদি এনেধৰণৰ ধৰ্মীয় অনুষ্ঠান বা নামাজ কোনোবাই শান্তিপূৰ্ণভাৱে আদায় কৰে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয়, ভিডিঅ' বনাই ট্ৰল কৰা হয় আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। দেশত এতিয়া এই দুটা চৰিত্ৰই দেখা পোৱা গৈছে। পূজাৰীসকলে মানুহক মৰাৰ লাইচেন্স লৈ ঘূৰি ফুৰিছে, যুৱতীসকলৰ সৈতেও অপকৰ্মত লিপ্ত হৈছে। আপোনালোকে অনুমান কৰিব পাৰিব যে দেশত কেনেকৈ নেৰেটিভ বিয়পোৱাৰ চেষ্টা কৰা হৈছে। ইয়াৰ পিছত মধ্যপ্ৰদেশৰ বিদিশাৰ পৰা অহা আন এটা ভিডিঅ'লৈ লক্ষ্য কৰক। নিচাগ্ৰস্ত অৱস্থাত জীৱন সিং ৱাঘেল নামৰ এজন ব্যক্তিয়ে মন্দিৰত প্ৰৱেশ কৰি ভাঙি চিঙি লণ্ডভণ্ড কৰি থৈ যায়। যদি এই ভিডিঅ'টো নাথাকিলহেঁতেন তেন্তে হয়তো উৰা বাতৰি বিয়পি পৰিলহেঁতেন যে মুছলমানসকলে মন্দিৰ ভাঙি শেষ কৰিলে। কিন্তু ভিডিঅ'টোত দেখা গৈছে যে জীৱন সিং ৱাঘেলে হাতুৰি লৈ আহি মন্দিৰৰ ছাদত থকা শিলবোৰ ভাঙি কুঁৱাত পেলাই দিছে আৰু দেৱী মূৰ্তিৰ ক্ষতি সাধন কৰিছে। তেওঁ বিগত এমাহ ধৰি মন্দিৰত কণী, মুৰ্গী, মদ আদি পেলাই আছিল। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। তেওঁ হিন্দু আছিল। যদি তেওঁ মুছলমান হলহেঁতেন বা ধৰা নপৰিলহেঁতেন তেন্তে মুছলমানসকলৰ বিৰুদ্ধে নেৰেটিভ বিয়পোৱা হলহেঁতেন। আপোনালোকে জানেই বেৰেলীত কি চলি আছে। বেৰেলীত 28টা মুছলমান পৰিয়ালক 10 দিনৰ জাননী দিয়া হৈছে ঘৰ ভাঙিবলৈ সাজু চৰকাৰ। তেওঁলোকৰ দুখ মাত্ৰ আই লাভ মুহাম্মাদৰ পোষ্টাৰ লগোৱা আৰু নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰা। এইটো কেৱল বুলডোজাৰ আক্ৰমণ নহয়, ই এটা চিন্তাধাৰাৰ ওপৰত আক্ৰমণ আৰু ই ইছলামৰ ওপৰত আক্ৰমণ। সম্ভৱতো একেটা কামেই কৰা হৈছিল, য'ত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিলে। এতিয়া বেৰেলীতো মুছলমানক লক্ষ্য কৰি লোৱা হৈছে। উত্তৰ প্ৰদেশত মুছলমানসকলক লক্ষ্য কৰাৰ চেষ্টা চলি আছে। ইন্দোৰৰ পৰা আন এটা খবৰ আহিছে। মধ্যপ্ৰদেশত মোহন যাদৱৰ ডাবল ইঞ্জিন চৰকাৰৰ দিনত প্ৰায় 30 জন হিজৰাই একেলগে বিষ খাইছিল আৰু চৰকাৰৰ ওপৰত অভিযোগ কৰিছিল। IP সিঙে এক্সত লিখিছে তেওঁলোকৰ অভিশাপৰ পৰা ভগৱানো হাৰি যাব পৰা নাছিল। মোদী চৰকাৰ কি বস্তু? হিজৰাসকলৰ আশীৰ্বাদ আৰু অভিশাপ খুব লাগে। ইন্দোৰত 30 জন হিজৰাই একেলগে বিষ খালে। বহুজনৰ অৱস্থা সংকটজনক। বিজেপি চৰকাৰৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁলোকে এনে পদক্ষেপ ল'লে। প্ৰশ্ন হয় কিয় তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে? কিয় চৰকাৰৰ দ্বাৰা অত্যাচাৰিত হৈ তেওঁলোকে বিষ পান কৰিব লগা হ'ল? আজিকালি বিচাৰ ব্যৱস্থা কেনেকুৱা হ'ল? ন্যায়াধীশৰ ঘৰত বস্তাই বস্তাই টকা পোৱা গৈছে, তথাপিও তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱা হোৱা নাই, কেৱল বদলিহে কৰা হৈছে। আৰু এই ভিডিঅ'টোত য'ত এজন ন্যায়াধীশৰ অশ্লীল কাৰ্যকলাপ দেখা গৈছে তাৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব? ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।